নমস্কাৰ বিউটি জিন ব্লগলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি আকৌ ব্লগটো আৰম্ভ কৰিছোঁ। ল'ৰালে এটা আমলেট কৰিছোঁ মই, স্কুল আছে সেইকাৰণে। দালি আছিলে, দালি ৰাতি আছিলে, অকণমান গৰমাই দিছোঁ আৰু এইফালে ভাত বহাই দিলোঁ। তাৰ কাৰণে কেইটামান ভাতকেইটা খুৱাই বোৱাই পঠিয়াই লওঁ তাক। তাৰপিছত আকৌ কি কৰোঁ কি নকৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। চাই থাকিব তেনেহ'লে আজি মোৰ ব্লগটো। কালি বজাৰ কৰি আনি থৈছিলে কলডিল, তাৰপিছতে এফালে শাক আনি থৈছে, আজি বনাব লাগিব দুপৰীয়া। আগফালে আনি থৈছে পদিনা, বনাব লাগিব আমৰ লগত আজি থৈ দিছোঁ ইয়াতে। আগফালে মানিমুনি লৈছোঁ তেওঁৰ কাৰণে, ৰাতিপুৱা আচলতে খালী পেটতে খাবলৈ দিওঁ। ধুনীয়াকৈ পিচি পেলাই তেওঁক দিম এতিয়া খাবলৈ। তেওঁ ল'ৰাক থৈ আহি খাবহি আচলতে। পিচি কৰি আজৰি কৰি থৈ লওঁ মই। আগফালে ল'ৰা আজি টিফিন দিবলগীয়া নাই, কাৰণ আজি শনিবাৰ হয়। সেইকাৰণে আমালৈ ৰুটি চুটি মানে আটাখিনি মাৰি কৰি থৈ দিছোঁ। পিছত বনাম, ল'ৰাক থৈ আহক তেওঁ, তাৰপিছত আমি দুটাই খাম একেলগে। পিচি কৰি আজৰি কৰি লওঁ। এইফালে মানিমুনি আনি থৈছোঁ, মই দেখাইছোঁ ৰ'ব। এইখিনি আনি থৈছে ধুনীয়াকৈ, মই এইখিনি আনি থৈছে পূৰা একদম সৰহকৈ আনিছে আচলতে। ধুই কৰি ধুনীয়াকৈ থৈ দিছোঁ। আজি ফ্ৰিজত সোমোৱাই থৈ দিম আৰু মই এইখিনি চাফা তাফা কৰি মেলি। আচলতে যোনে দিছে একে ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই আচলতে দি পঠিয়াইছিলে, ধুই কৰি দি পঠিয়াইছিলে। হ'লেও তথাপিও মই ইয়াত এবাৰ দুবাৰ ধুই দিলোঁ। ল'ৰাক ভাত দি দিলোঁ খাবৰ কাৰণে। এইফালে তেওঁৰ কাৰণে মোৰ পিচি হৈ গ'লগৈ মানিমুনি ৰস। ইফালে ল'ৰাকে ভাত দি দিলোঁ খাবলৈ। সেয়ে ভাত নাখায় বোলে হেনো আৰু সি স্কুলৰ পৰা আহি আহিছোঁ, ক'বাহি মোৰ ভোক। ইফালে বেটাক স্কুললৈ পঠিয়াই লওঁ। এতিয়া আকৌ কি নালাগা কিতাপ থাকিলে চব মানে ভৰাই লৈছিলা তুমি ন? কিয়নো ভৰাই লওঁ? ৰুটিনখন দিছে, ৰুটিনখনৰ মতে ভৰাই ল'ব লাগে আকৌ। ওলাই আছা বোলে ৰুটিন দিয়ে দিছে, ৰুটিন দিয়াৰ পিছত আকৌ গোটেই কিতাপখিনি সি একদম সদায় বেগত ভৰাই লৈ যায়। এতিয়া গোটেই হেৰি কিতাপ আকৌ উলিয়াইছে। ৰুটিনখন চাই পেলাই ভৰাব লাগে কিতাপখিনি সদায় 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 তোমাক কৈয়ে থাকোঁ সেইটো কথাকে মই যে। এইফালে কিতাপ ভৰাইছে পূৰা হেৰিটো। ৰাতিয়ে কিতাপখিনি ভৰাই থৈছে, থৈ পেলাই আকৌ ৰাতিপুৱা আকৌ তেতিয়া কৈছে ৰাতি কি বিচাৰিছে আকৌ। জ্যামিতি লৈছা? যা পাপা গৈ ৰৈ আছে চাগে, গম পাইছা নাই? স্কুলত যি লিখা ভালকৈ লিখি আনিবা দেই। লওঁ তাক স্কুললৈ, তাৰপিছতে বাকীখিনি কাম লাহে ধীৰে কৰি থাকিমগৈ মই আৰু। কা তোমাৰ ইফালে দুটা গ'লগৈ। ইফালে গ'ল আৰু সেই তাত গৈ উঠিছোঁ। বাই বাই। আমাৰ ঘৰলৈ আজি আকৌ কোন আহিলে মই দেখুৱাই দিওঁ দে। তাৰপিছত এতিয়া ল'ৰা আহিছে, মই এইটো মিঠাই দিছোঁ, এতিয়া ল'ৰাই নাখা। আজিতো মিঠাইও নাইকিয়া আমাৰ ঘৰত, গম পাইছানে? মই এতিয়া বিচাৰিবগৈ লাগিব তোমালৈ মিঠাই আছেই নে নাই এতিয়া। সেইটো আমাৰ টিকলা আহিছে আজি। ভাত বনামগৈ বুলি আহিলোঁ, কাপোৰ ধুমগৈ বুলি ভাবিলোঁ, কিন্তু এফালে আকৌ টিকলা আহি গ'লগৈ ন দেহা মানুহ। সেইটো দেখা দিয়া ৰসগোল্লা আছে, খাবা খাবা? সেইটো নাবাজে, থৈ দিয়া। সেইটো ধুন দাদাই বজাব পাৰিব আহিলে, দাদা আহিলে।
তুমি বজাব মই বজাব নোৱাৰো নহয় এইটো যে মই ভালকে বজাব নাজানো এই কিতাপবিলাক নুচুবা দেই সেইবিলাক বৰ্তা হয় এফালে আহিছে আমাৰ টিকলা ৰেডিঅ' লগাবলৈ সেইটো মই লৈ নলগাব দেই বেয়া বেয়া হৈ গ'ল সেইটো চোৱা লগাই নাথাকিলে বেয়া হৈ যায় দাদাহে লগাব পাৰে মম খালানে চাহ খালা এটা কবিতাটো ধুনীয়াকৈ নাগালা ন মই বেয়া পাইছোঁ আমাৰ ল'ৰাটোৱে কবিতাটো নাগায় গাই দিয়াচোন ধুনীয়াকৈ কবিতা এটা যে ভাল লোৱা বুলি ক'ব চবেই যে তোমাক ইমান ধুনু ল'ৰাটো দেই এনেকৈ কৈছে সেইদিনা কোৱাচোন তুমি কবিতাটো গাই দিয়াচোন এটা গাই দিয়া ধুনীয়াকৈ মা যে সেইদিনা গাই আছিলা তুমি যে গাই আছিলা কবিতা এটা ইমান ভাল লাগিছিলে শুনি পেলাই গাই দিয়া এইয়া হাই বুলি কোৱাচোন খবৰ ভালনে সোধাচোন টিকলা হয় এইকেইদিন অহা নাছিলে আজি আকৌ আহিলে বৰ্তাক দেখিছিলা তুমি বৰ্তাৰ লগত ক'ৰবালৈ গৈছিলা নেকি ক'লৈকো নগ'লা নিনিলে বৰ্তাই বৰ্তাকে নিনিলে আজি তেওঁ কামলৈ গৈছে হয়নে বৰ্তা অফিচলৈ গুচি গ'লা এই আমাৰ টিকলা কিবা এটা কৈ আছে দেই আমাৰ এইটো ধুন নোলোৱা চবতকৈ আমাৰ টিকলা লোৱা যোৱাগে কিয় যায়গে বোলে হেনো আহিলে আৰু যায়গে দাদা নাই যে যোৱাগে ন আকৌ পিছত আহিবা দেই এইফালে পদুনা পিচিলোঁ মই হেৰি কৰাখিনি নেদেখুৱালোগৈ ইয়াত আম দি পেলাই বনাইছোঁ আজি আমৰ লগত বনাইছোঁ এইখিনি পিচি মোৰ ধুনীয়াকৈ হৈ গ'ল তাৰপিছতে এফালে দালি বনাবলৈ লৈছোঁগৈ কিটচেনৰ একদম অৱস্থা নাইকিয়া হৈ আছেগৈ এফালে কেৰাহী বহাই দিলোঁ এইফালে মচুৰ দালি বনাইছোঁ বিলাহীৰ লগত দি পেলাই বনাইছোঁ একদম চিম্পুলকৈ বনাইছোঁ মই তাৰপিছত এইফালে শাক থৈ দিছোঁ শাকখিনি মই ভাজিম ধুই কৰি আজৰি হৈ গ'ল বাছি কৰি আজৰি হৈ গৈছে একদম অৱস্থা নাইকিয়া হৈ আছে গোটেই বনাই কৰি লৈ আচলতে তাৰপিছতে মই চাফ চিকুণ কৰোঁ সেইফালে মই কেৰাহী বহাই থৈছিলোঁ যে দালি তেল মৰা কেৰাহীটোতে মই আকৌ শাকখিনি ভাজিম এতিয়া এইফালে শাক মই ধুনীয়াকৈ কুটি ল'লোঁ এইফালে জলকীয়া লৈছোঁ পিঁয়াজ লৈছোঁ এইফালে নহৰু অকণমান পেষ্ট বনাই লৈছোঁ মই ধুনীয়াকৈ এইফালে কেৰাহী গৰম হৈ গ'লগৈ মোৰ কেৰাহী গৰম হৈ গ'ল এইফালে মই পিঁয়াজ জলকীয়াখিনি ফাৰ্ষ্টতে দি লৈছোঁ এইফালে পিঁয়াজ দি দিলোঁ এতিয়া মই শাকখিনিতে দি দিওঁ হালধি দি দিলোঁ মাছ দি এইখিনি ধুনীয়াকৈ লৰাই দিওঁ এনেকৈ শাকৰ ভাজি খাই কোনে কোনে ভাল পায় জনাব মই শাক খাই ভালেই পাওঁ আচলতে ল'ৰাই নাখায় ল'ৰাৰ কাৰণে আকৌ কিবা এটা বনাবগৈ লাগিব মোৰ কি বনাওঁ ঢাকোন মাৰি থৈ দিম এতিয়া মই এফালে ভাতো বনাই থকা হৈছে তাৰ মাজতে এইফালে বালি পেলালেহি আহি পেলাই ওপৰৰ তলৰ চটখন মৰা হৈ গ'ল আকৌ ওপৰৰ চটখন মাৰিবৰ কাৰণে আকৌ সেয়া যা যোগাৰ চলাই থকা হৈছে কাইলৈ পৰহিলৈ চাগে চটখন ঢালিবগৈ আৰু এইফালে হেৰি হৈ আছে এইফালে গাখীৰ দি থৈ গ'লহি মানুহজনে আহি পেলাই তাৰপিছত এইফালে মিস্ত্ৰীও কামত লাগি আছে পূৰা অকণমান বোলো ভিডিঅ' কৰি থৈ দিওঁ স্মৃতি হিচাপে থাকি যাব এইফালে ভাত বাঢ়ি ল'লোঁ খাবলৈ দুইটা ল'ৰাক দি দিলোঁ খাবলৈ মই এইফালে চানা কেইটামান লৈছোঁ বুট কেইটামান লৈ লৈছোঁ খাই লওঁ দুপৰীয়া ভাত তেনেহ'লে লৈছিলোঁ খাবৰ কাৰণে তেওঁক মাতি আছোঁ অহা নাই ভোক লাগিছে তাৰপিছতে দুটালৈকে বাঢ়ি কৰি লৈ ল'লোঁ ধুনীয়াকৈ খাই লওঁ তেনেহ'লে দুপৰীয়া ভাতকেইটা আকৌ পিছত লগ পাই আছোঁ আৰু এইফালে আমাৰ ধুনীয়াকৈ ফ্ৰণ্টৰখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ষ্টেপটো আচলতে এনেকৈ দিয়া হ'ল মাটিৰ অসুবিধাৰ কাৰণে এনেকৈ দিলোঁ মাটি একদম বহুত ঠেক হয় আচলতে কি ক'ম আৰু এইবিলাক দুখৰ কথা নকওঁ তথাপিও তলত এনেকৈ মানে গাড়ী ঘৰ বনালোঁ ওপৰত এটা ৰুম বনাই পেলালোঁ আমি তাৰপিছত ফ্ৰণ্টৰ ছাইড সন্মুখৰখিনি মাটি ঠিক কৰাই নাইকিয়া দেৰি হ'বগৈ বাৰু দুদিনমান তথাপিও লাহে লাহে কামবিলাক কৰি থাকিবলগীয়া হৈছেগৈ কৰি আছোঁ এইফালে পূৰা লেতেৰা হৈ গ'ল ৱাল চোৱালবিলাকো অৱস্থা নাইকিয়া হৈ আছে একদম পূৰা
এয়া দেখিছে কাৰেণ্টৰ একদম কাষেদিয়ে ঘৰ বনাবলগীয়া হ'লগৈ গৈ পেলাই মাটি ঠেকৰ কাৰণে মাটি নাই কাৰণে এনেকৈ বনাবলগীয়া হৈছেগৈ এয়া চাই থাকক ভিডিঅ'টো আমি মই এতিয়া টিকলাই পূৰা টিভি চাই আছে পূৰা দেখিছে মই অকণমান এতিয়া শুই লওঁ অকণমান ৰেষ্ট লওঁ দুইটা সি নুশুৱে একদম দিনত সি একেবাৰে নুশুৱে সি মানে ইফালে সিফালে কৰি টিভি চাই থাকিব এতিয়া শুনি অকণমান জিৰাই লওঁ আকৌ পিছত লগ পাই আছোঁ বাৰু ল'ৰাক খাবলৈ দিলোঁ ইয়া মিঠাই আধা খাই আধা নাখায় এফালে এয়া হেৰি দিলোঁ কি আছিলে এইটো গাখীৰৰ লগত দিছোঁ খাবলৈ এইফালে ফিট ভীম দিছোঁ ল'ৰাক খাবলৈ এইফালে চানা বিস্কুট দিছোঁ মিঠাই দিছোঁ কেক দিছিলোঁ কেক আধা খালে আধা নাখালে একো বস্তুৱে আচলতে খাবলৈ নিবিচাৰে সি চাকন খাই লওক তাৰপিছত আকৌ পঢ়া শুনা কৰিব লাগিব এতিয়াও এফালে তাক চাহ দি দিলোঁ মোৰ আচলতে খাই কৰি আজৰি হৈ গ'লগৈ সি বায়েক আহিছে আজি কাইলৈ বন্ধ আছে সেইকাৰণে বায়েক আহি পালেহি তাৰপিছতে বায়েকৰ লগত অকণ সময় খেলি কৰি আহিলেগৈ মিঠাই নাখায় জানেনে মানে যিকোনো মিঠাইটো সি খাবলৈ নিবিচাৰে আচলতে খাব লাগে ল'ৰা ছোৱালী মানে মিঠাই সি মিঠাইটো খাবলৈ নিবিচাৰে থ'বলৈ গৈছেগৈ খোৱা মানে খাওঁ মোৰ ভাগৰ মই খাই দিলোঁ তাৰপিছত মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই মোৰ ভিডিঅ'বিলাক চাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বিলাক নোচোৱাই হৈ গৈছে চাব তেতিয়াহে মোৰ ভাল লাগিব দিবলৈ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ'সমূহ আজিলৈ বাই বাই